নগাঁও জিলাৰ ৰহা মুলানকটা শ্ৰী শ্ৰী কাংখপাৰ সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাম কীৰ্তনেৰে ভক্তিময় ৰহাৰ মুলানকটা শ্ৰী শ্ৰী কাংখপাৰ সত্ৰ। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমস্ত ৰাজ্যৰ লগতে বৃহত্তৰ ৰহাটো পালন কৰাৰ সমান্তৰালকৈ ৰহা মুলানকটা শ্ৰী শ্ৰী কাংখপাৰ সত্ৰত আজি সকলো ভকত বৈষ্ণৱ মিলি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাম কীৰ্তন কৰি দশম পাঠ কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি ভগৱন্তৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনায় আৰু শেষত মাহ প্ৰসাদ বিতৰণ কৰে। শ্ৰী শ্ৰী কাংখপাৰ সত্ৰত অতি সুন্দৰকৈ উলহ মালহেৰে আজি জন্মাষ্টমী উদযাপন কৰিছে। ইয়াৰ ওপৰত কি জনাব? হয়, শ্ৰী শ্ৰী কাংখপাৰ সত্ৰ মুলানকটাত অৱস্থিত অতি ঐতিহ্যপূৰ্ণ এখন সত্ৰ আৰু এই সত্ৰত ভাদ মাহত শূন্য মাহ, এই শূন্য মাহত আমাৰ শংকৰ মাধৱ গুৰুজনাৰ তিথিৰ উপৰি জন্মাষ্টমী ভাগ আৰম্ভ হয়। আজি দিনজোৰা কাৰ্যসূচীৰে এই জন্মাষ্টমী ভাগ হৈছে। বিভিন্ন ভকত বৈষ্ণৱ আহি পেলাই নাম কীৰ্তন কৰিছে আৰু এই আয়োজন সকলো সহযোগিতা আমি পাইছোঁ, সকলো ভাল লাগিছে। এতিয়া ভৱিষ্যতেও আমি এই অনুষ্ঠানভাগ এনেদৰে উদযাপন কৰিম বুলি পেলাই আশা ৰাখিছোঁ। আৰু লগতে এই আমাৰ এই অনুষ্ঠানভাগত মানুহৰ যি সহযোগিতা, সেই সহযোগিতাই সকলোৰে মনত এক উৎসাহ জগাই তুলিছে। ভৱিষ্যতলৈ এয়াই আমাৰ এক ডাঙৰ প্ৰেৰণা হ'ব। এই ঐতিহ্যমণ্ডিত সত্ৰৰ যি ঐতিহ্য বজাই ৰখাত এই এনেধৰণৰ অনুষ্ঠানে আমাৰ বাবে সহায় হ'ব বুলি আশা ৰাখিছোঁ। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, NE8 নিউজ।